মই ৰিংজিং দত্ত। আজি মই 10ম শ্ৰেণীৰ ভূগোল পাঠ্যপুথিৰ এটি পাঠৰ চমু আভাস দিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আজিৰ পাঠ আঞ্চলিক ভূগোল। তোমালোকৰ ভূগোল পাঠ্যপুথিৰ 2য় অধ্যায় আঞ্চলিক ভূগোল। আঞ্চলিক ভূগোলৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথমতে মই তোমালোকক ক'ব লাগিব আচলতে অঞ্চল মানেনো কি। এতিয়া আমি অঞ্চল বুলি ক'লে সাধাৰণতে বা এটা বিশেষ এখন ঠাইৰ বিষয়ে আমি ভাবোঁ, কিন্তু আচলতে আঞ্চলিক ভূগোলৰ বহুত বিতংভাৱে অধ্যয়ন কৰিব লাগিব। সৰুকৈ বা সংক্ষিপ্তভাৱে অধ্যয়ন কৰি আমি আঞ্চলিক ভূগোল শেষ কৰিব নোৱাৰোঁ। এতিয়া তোমালোকৰ পাঠ্যপুথিলৈ আহোঁ। তোমালোকৰ পাঠ্যপুথিত আছে যে ভূগোল বিষয়টো অতি এটা গুৰুত্বপূৰ্ণ বিষয় আৰু তাৰ ভিতৰৰে শাখা আঞ্চলিক ভূগোলটো তাতোকৈ গুৰুত্বপূৰ্ণ। এতিয়া কৈছে যে আঞ্চলিক ভূগোলত আচলতে আঞ্চলিক ভূগোলৰ ভিতৰত আমি কি কি অধ্যয়ন কৰিব পাৰোঁ। এটা অঞ্চলৰ সামাজিক, প্ৰাকৃতিক, অৰ্থনৈতিক, যাতায়াত পৰিবহণ বা আমাৰ ৰীতি নীতি, সাজ পোছাক বা বিভিন্ন ধৰণৰ বস্তুসমূহ আমি অধ্যয়ন কৰিব পাৰোঁ। তাৰপিছত থোৰতে ক'বলৈ হ'লে আঞ্চলিক ভূগোল হৈছে পৃথিৱীৰ অঞ্চল একোটাৰ পূৰ্ণাংগ ভূগোল। এতিয়া সমগ্ৰ পৃথিৱীখনক আমি একেলগে অধ্যয়ন কৰি শেষ কৰিব নোৱাৰোঁ। তাক আমি ভাগ ভাগ বা টুকুৰা টুকুৰ কৰি অধ্যয়ন কৰিব লাগিব, নহয় জানো? যে আমি ইমানেই আমাৰ পৃথিৱীখন ইমান বিশাল, তাক আমি মুঠতে একেলগে পঢ়ি শেষ কৰিব নোৱাৰোঁ। এতিয়া চোৱা, আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, দেশ বা মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰ এখন দাঙি ধৰে। সামগ্ৰিক ভৌগোলিক চিত্ৰ মানে কি হয়, আমাৰ ভৌগোলিক উপাদানসমূহ যেনে আমাৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ৱসমূহ, এই সকলোবিলাকৰ বিষয়ে ঠাই বিশেষে আমি অধ্যয়ন কৰিব পাৰোঁ। এতিয়া আঞ্চলিক ভূগোল একোটা অঞ্চলৰ লগত জড়িত। মই প্ৰথমতেই কৈছোঁ যে আমি আঞ্চলিক ভূগোলৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে আমি প্ৰথমতেই বুজিব লাগিব যে অঞ্চল মানেনো কি। বুজি পাইছানে? এতিয়া অঞ্চল মানে কি? অঞ্চল মানে হৈছে যে আমি এখন নিৰ্দিষ্ট ঠাই বা এডোখৰ আমাৰ জেগা বা আমাৰ এটা এৰিয়া, সেইটোৱে হৈছে আমাৰ অঞ্চল। সাধাৰণ অৰ্থত অঞ্চল শব্দটো সকলোৱে ব্যৱহাৰ কৰে, যদিও ভূগোলত ইয়াৰ অৰ্থ আৰু অন্তৰ্নিহিত ধাৰণা কিছু সুকীয়া। ইয়াৰ অন্তৰ্নিহিত ধাৰণা সুকীয়া বুলি এইকাৰণেই কোৱা হৈছে যে অঞ্চল এটাৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা বস্তুবিলাক, উপাদানবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব। তাৰ ভিতৰত থকা সম্পদসমূহৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। তাৰ ভৌগোলিক দিশ বা হওক, ক্ৰিয়াত্মক দিশ হওক বা বিভিন্ন দিশসমূহ যেনেকৈ ৰাজনৈতিক দিশেই হওক বা সামাজিক দিশেই হওক, এই সকলোবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগে। যে পৃথিৱীৰ বিভিন্ন ভূগোলবিদে আঞ্চলিক ভূগোলৰ বিষয়ে বিভিন্ন ধৰণে অধ্যয়ন কৰিছে। তোমালোকক আৰু এটা কথা কওঁ যে আঞ্চলিক ভূগোল পঢ়িবলৈ যাওঁতে তোমালোকে এখন এটলাছ মেলি ল'বা। তোমালোকৰ ওচৰত অক্সফৰ্ড স্কুল এটলাছ বা যিকোনো এটলাছ, আমাৰ অসমীয়া এখন ভূচিত্ৰাৱলী, পৃথিৱীৰ ভূচিত্ৰাৱলী যিয়ে থাকক, সেইখন মেলি ল'বা। এতিয়া কৈছে যে কি কৈছিলে, পৃথিৱীৰ বহুত ভূগোলবিদে আমাক বিভিন্ন ধৰণে আঞ্চলিক ভূগোলৰ বিষয়ে অধ্যয়ন কৰিছে আৰু তেওঁলোকৰ অভিজ্ঞতাৰ দৃষ্টিকোণৰ ভিত্তিত অঞ্চলত সম্পৰ্কে আলোচনা আগবঢ়াইছে। এতিয়া কৈছে যে আমাৰ পৃথিৱীখন বৈচিত্ৰ্যপূৰ্ণ। প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰে নিজা নিজা অস্তিত্ব আৰু বৈশিষ্ট্য আছে। উদাহৰণলৈ গ'লে আমাৰ এতিয়া অঞ্চল, এতিয়া বিষুৱীয় অঞ্চল এটা বা আমাৰ মেৰু অঞ্চল এটাৰ মাজত আমি পাৰ্থক্য দেখিবলৈ পাওঁ, নহয় জানো? এতিয়া তাৰ ঠাই বিশেষে আমাৰ বেলেগ বেলেগ হয়। এতিয়া চাবলৈ গ'লে আমাৰ ইণ্ডিয়াৰ ভিতৰতে আমাৰ কি হয়, আমাৰ অসমৰ জলবায়ুৰ লগত আমাৰ শ্বিলঙৰ জলবায়ু নিমিলে। ঠাই বিশেষে জলবায়ু বেলেগ বেলেগ হ'লনে, তেতিয়াহ'লে তাৰ বৈশিষ্ট্যখিনিও বা অস্তিত্বও সুকীয়া হ'ব। তাৰপিছতে কৈছে বেলেগ বেলেগ প্ৰাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হ'ব। সেইটো হ'বই, কাৰণ আমাৰ প্ৰতিখন ঠাইৰে জলবায়ু বা মাটি, পানীৰ গুণাগুণ বেলেগ বেলেগ হ'ব। সেইকাৰণে তাৰ বা সম্পদৰ স্থিতিখিনিও বেলেগ বেলেগ হ'ব। তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আৰ্থিক বিকাশো স্বাভাৱিকতে বেলেগ হ'ব।
সামাজিক পটভূমি ৰীতি নীতি ভাৱ ভাষা পোছাক পৰিচ্ছদ খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পাৰ্থক্য দেখা যায় এতিয়া উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে আমাৰ পশ্চিমীয়া সংস্কৃতি আৰু আমাৰ সংস্কৃতিৰ মাজত যথেষ্ট আমি পাৰ্থক্য দেখিবলৈ পাওঁ নহয়নে এতিয়া কি হয় আমাৰ ৰীতি নীতিবিলাক আমাৰ পশ্চিমীয়া সংস্কৃতিৰ লগত নিমিলে বা আমাৰ ভাৱ ভাষাবিলাক পশ্চিমীয়া সংস্কৃতিৰ লগত নিমিলে আমি পশ্চিমীয়া দেশলৈ আমি যাবই নালাগে আমি যদি আমাৰ অসমৰ ভিতৰতে চাওঁ আমাৰ জনজাতীয় ভাষা আৰু আমাৰ ভাষাৰ মাজত যথেষ্ট থলুৱা লোকৰ ভাষাৰ মাজত যথেষ্ট পাৰ্থক্য আমি দেখিবলৈ পাওঁ নহয়নে বা পোছাক পৰিচ্ছদৰ কথা আমাৰ সাজপাৰৰ মাজত পাৰ্থক্য দেখিবলৈ পাওঁ বা আমি অসমীয়াসকলে কি কৰোঁ আমাৰ মহিলাসকলে আমি কি কৰোঁ মেখেলা চাদৰ পিন্ধো নহয়নে আৰু কিন্তু কি হয় আমাৰ জনজাতীয় লোকসকলে নিজৰ জনজাতীয় সাজপাৰ পিন্ধে এতিয়া ধৰা দখনা পিন্ধে বা এনেকুৱা ধৰণৰ সাজ পোছাকবিলাক পৰিধান কৰে এতিয়া অসমৰ ভিতৰতে আমি যদি যাওঁ তেতিয়া জিলা বিশেষেও আমাৰ সাজ পোছাক বা ভাৱ ভাষা ৰীতি নীতিবিলাক পাৰ্থক্য দেখা যায় ৰীতি নীতিৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কি হয় আমি যি ধৰণে এটা বিবাহ অনুষ্ঠান সম্পন্ন কৰোঁ এতিয়া ধৰা বেলেগ জনজাতীয় লোকসকলে তেনেধৰণে নকৰে এতিয়া চাবলৈ গ'লে আমি আমাৰ কি কৰোঁ আমি আহোমসকলে কি কৰে চকলং পথাৰে বিয়া পাতে হয়নে আৰু আমি কি কৰোঁ হোম যজ্ঞ কৰোঁ তাৰ মাজত আমি পাৰ্থক্য দেখিবলৈ পালোঁ নে অসমতে আমি পাৰ্থক্য দেখিবলৈ পালোঁ তেতিয়াহ'লে আমি পৃথিৱীৰ মাজত কিমান পাৰ্থক্য দেখিবলৈ পাম নহয় জানো এতিয়া আৰু কৈছে খাদ্যাভ্যাসৰ কথা খাদ্যাভ্যাস বুলি ক'বলৈ হ'লে কি হয় আমি সাধাৰণতে আমি কি কৰোঁ আমি অসমীয়া লোকসকলে বা অসমৰ লোকসকলে আমি কি কৰোঁ ভাত খাওঁ হয়নে চাউলৰ পৰা ভাত খাওঁ কিন্তু পশ্চিমীয়া দেশসমূহত তেনেকুৱা নহয় তেওঁলোকৰ প্ৰধান খাদ্য ভাত নহয় তাৰপিছত কি কৈছে সাম্প্ৰতিক কালত বিশ্বায়নৰ যোগেদি দেশ আৰু দেশৰ মাজত আৰ্থিক আৰু সাংস্কৃতিক বিনিময় যথেষ্ট বাঢ়িছে যদিও পৃথিৱীত আঞ্চলিক আৰু শ্ৰেণীগত বৈষম্যৰ ধাৰা এতিয়াও অব্যাহত আছে শ্ৰেণীগত বৈষম্যৰ কথা কৈছে শ্ৰেণীগত বৈষম্য মানে আমাৰ ধনী দুখীয়া এই সকলো লোকৰ কথা কৈছে তাৰ মাজত আমাৰ যিটো বৈষম্য আমি এতিয়াও দেখিবলৈ পাওঁ সেই বিষয়ে কৈছে তাৰপিছত কৈছে আমাৰ জীৱন প্ৰণালী মানদণ্ডৰ ক্ষেত্ৰত বৈষম্য দেখিবলৈ পাওঁ সেইটো হয় কাৰণ আমাৰ গাঁৱলীয়া লোকসকলৰ কথা আমি চাওঁ আমাৰ গাঁৱত আমি যেনেধৰণে আমি এটা সাধাৰণ জীৱন যাপন আমি কৰোঁ কিন্তু নগৰীয়া লোকসকলে তেনেধৰণৰ জীৱন প্ৰণালী তেওঁলোকৰ নহয় এতিয়া আমাৰ গাঁৱত কি হয় প্ৰধান বৃত্তি হিচাপে আমি কৃষিক আমি প্ৰধান বৃত্তি হিচাপে লওঁ কিন্তু নগৰত কি হয় উদ্যোগ প্ৰধান হয় নে নগৰসমূহ উদ্যোগ প্ৰধান হয় তাৰ মাজতে আমি জীৱন প্ৰণালীৰ মাজত মানদণ্ড আমাৰ মানে কি কয় বৈষম্য দেখিবলৈ পালোঁনে তাৰপিছত নেক্সট আছে ভৌগোলিক বৈচিত্ৰ্যৰ কথা আছে পৃথিৱীৰ ভৌগোলিক বৈচিত্ৰ্য এতিয়া আমাৰ পৃথিৱীখন ইমানেই ডাঙৰ যে তাক আমি একেলগে পঢ়ি শেষ কৰিব নোৱাৰোঁ মই প্ৰথমতেই কৈছোঁ তোমালোকক পৃথিৱীৰ বিষয়ে আমি এখন পুথিত আমি পঢ়ি শেষ কৰিব নোৱাৰোঁ সেইকাৰণে কি কৰে আমাৰ পৃথিৱীখনক সৰু সৰু ভাগ কৰি তাক আমি অধ্যয়ন কৰিব লাগিব তাৰপিছত কি কৈছে যে ভূগোলবিদসকলে নিৰ্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থে ভাগ কৰি লৈছে যে আমাৰ পঢ়িবৰ সুবিধা হ'বৰ কাৰণে কি কৰিছে ভূগোলবিদসকলে পৃথিৱীৰ উপৰিভাগক কিছুমান ভাগ কৰি লৈছে এতিয়া এনে বিভাজন কাৰ্য সাধাৰণতে দুই প্ৰকাৰে দেখা যায় প্ৰথমতে হৈছে ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত এতিয়া ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত বুলি ক'লে আমি কি বুজিম ভৌগোলিক উপাদানসমূহ মানে আমাৰ মাটি পানী জলবায়ু ভূ অৱয়ৱসমূহ এইসমূহৰ সাদৃশ্যৰ ভিত্তিত যি আমাৰ বিভাজন কৰে আচলতে ক্ৰিয়াত্মক সম্পৰ্ক মানে সাধাৰণতে ক'বলৈ গ'লে আমাৰ উপাদানসমূহ আমাৰ প্ৰাকৃতিক উপাদানেই হওক বা মানৱ উপাদানেই হওক এইবিলাকৰ বা ক্ৰিয়াৰ ক্ষেত্ৰত যি আমাৰ বিভাজন কৰিছে সেইবিলাকেই হৈছে আমাৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত বিভাজন এতিয়া সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা একোটা অঞ্চলক সমধৰ্মী অঞ্চল মানে হোমোজেনিয়াছ ৰিজন বুলি কয় আৰু ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক ক্ৰিয়াত্মক অঞ্চল বুলি কয় আৰু এইটো ক্ৰিয়াত্মক অঞ্চলক কি কয় ফাংচনেল ৰিজন এতিয়া আমি আহোঁ সমধৰ্মী অঞ্চলনো কাক কয় সমধৰ্মী অঞ্চল নিৰ্বাচিত উপাদানসমূহৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা হয় উদাহৰণস্বৰূপে কি দিছে প্ৰাকৃতিক অঞ্চলৰ কথা আমি ক'ব পাৰোঁ প্ৰাকৃতিক অঞ্চল যেনে মাটি পানী জলবায়ু উদ্ভিদ
আদি প্ৰাকৃতিক উপাদানসমূহৰ সাদৃশ্যৰ ভিত্তিত নিৰ্ভৰ কৰি যি বিভাজন কৰা হয় বা যি চিনাক্ত কৰা হয় সেয়া হৈছে সমধৰ্মী অঞ্চল। মৌচুমী জলবায়ুৰ অঞ্চলসমূহ এটা প্ৰাকৃতিক অঞ্চল নহয়নে? তেনেকৈ আমি উদাহৰণস্বৰূপে আমি কি ল'ব পাৰোঁ, একে জলবায়ুৰ অঞ্চল ধৰা বিষুৱীয় অঞ্চল হয় নহয়, বা মেৰু অঞ্চল, এইবিলাক আমি উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ। এতিয়া একেধৰণৰ উদ্ভিদ থকা অঞ্চলসমূহ বা একে জলবায়ু থকা অঞ্চল বা একে ধৰণৰ গুণাগুণৰ মাটি হয়নে, একে গুণাগুণৰ মাটি পালে সেই অঞ্চলটো সমধৰ্মী অঞ্চল হ'ব। এই অঞ্চলৰ অন্তৰ্ভুক্ত জলবায়ু, মাটি আৰু উদ্ভিদৰ ক্ষেত্ৰত যথেষ্ট সাদৃশ্য আছে। তেনেধৰণৰ সাদৃশ্যৰ ভিত্তিত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা সৰু প্ৰাকৃতিক অঞ্চল হিচাপে গণ্য কৰিব পাৰি। এতিয়া উদাহৰণস্বৰূপে সমধৰ্মী অঞ্চল বুলি ক'লে আমি কি ক'ব পাৰোঁ যে ব্ৰহ্মপুত্ৰ অঞ্চল বা ব্ৰহ্মপুত্ৰ উপত্যকা হয়নে? এতিয়া কি কৈছে, কেতিয়াবা এটা মাত্ৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰিও অঞ্চল নিৰূপণ কৰিব পাৰি, যেনে ভাষিক অঞ্চল। এতিয়া ভাষিক অঞ্চল কি, লিংগুইষ্টিক ৰিজন কি? পৃথিৱীৰ যি অংশত একেধৰণৰ ভাষা কোৱা হয়, মানে ধৰা আমি যদি এটা অঞ্চলত অসমীয়াই ক'লোঁ বা একেটা অঞ্চলত আমি হিন্দী ক'লোঁ, বড়ো ক'লোঁ, মিচিং ক'লোঁ, ৰাভা ক'লোঁ, এইবিলাক আমাৰ ভাষা নহয় জানো? তেনেকৈ যদি এটা নিৰ্দিষ্ট ভাষা আমি কওঁ তেতিয়া সেই অঞ্চলটোক আমি কি বুলি কৰিব পাৰোঁ, ভাষিক অঞ্চল হিচাপে পৰিগণিত কৰিব পাৰোঁ। আৰু এই ভাষিক অঞ্চলসমূহ কি হ'ব, সমধৰ্মী অঞ্চল। মানে সমধৰ্মী মানে কি, সাদৃশ্য থকা অঞ্চল, কোনোবা এটা উপাদানৰ সাদৃশ্য থাকিব লাগিব। তাৰপিছতে হ'ল ইয়াৰ উদাহৰণ দিছে হিন্দী ভাষী অঞ্চল, অসমীয়া ভাষী অঞ্চল, বড়ো ভাষী অঞ্চল, বাংলা ভাষী অঞ্চল, এইবিলাক হৈছে সমধৰ্মী অঞ্চল। তাৰপিছত আহিলে ক্ৰিয়াত্মক অঞ্চল কি? এনে অঞ্চল উপাদানবোৰৰ মাজত ক্ৰিয়াত্মক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়। সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়। মানে কোনোবা এটা কেন্দ্ৰ থাকিব লাগিব। এতিয়া বজাৰখন এটা কেন্দ্ৰ, সেই কেন্দ্ৰটো হ'লেহে বজাৰখনক কেন্দ্ৰ কৰি তাৰ চাৰিওকাষৰ অঞ্চলটো চলি থাকে বা তাৰ অঞ্চলসমূহ চলি থাকে, সেইটোৱে তেনেকুৱা হ'ব ক্ৰিয়াত্মক অঞ্চল। প্ৰতিখন নগৰ বা বজাৰ কেন্দ্ৰৰে একোটা নিজস্ব অঞ্চল থাকে, যাৰ ক্ৰিয়াকলাপ মুখ্যতঃ সংশ্লিষ্ট নগৰখনক কেন্দ্ৰ কৰি পৰিচালিত হয়। সংশ্লিষ্ট নগৰ মানে কি, সেই নিৰ্দিষ্ট নগৰখনক কেন্দ্ৰ কৰি পৰিচালিত হয়। অন্য কথাত ক'বলৈ হ'লে একোখন নগৰৰ কেওফালে থকা এলেকাবোৰ নগৰখনৰ লগত এনেদৰে বান্ধ খাই থাকে যে নগৰখনক বাদ দি এলেকাবোৰ চলিব নোৱাৰে। এতিয়া কি কৈছে, কিছুমান অঞ্চল এই এখন নগৰৰ লগত এনেধৰণে বান্ধ খাই থাকে যে নগৰখনক বাদ দি চলিব নোৱাৰে। মানে কি হয়, এতিয়া ধৰা এখন নগৰত থকা বজাৰখনলৈ তাত থকা বেপাৰীসকলে যিখিনি বস্তু নিয়ে, যিবোৰ অঞ্চলৰ পৰা নিয়ে, সেই নগৰখনক বাদ দিটো থাকিব নোৱাৰে, বাদ দি পেলাই সেই বেপাৰীসমূহ চলিব নোৱাৰে, সেনেকুৱা কথা। সেইদৰে সংলগ্ন এলেকাবোৰ বাদ দিও নগৰখন বৰ্তি থাকিব নোৱাৰে, বা সেই নগৰখন বৰ্তি থাকিবও নোৱাৰে যদি সেই মানুহখিনি নাথাকে। সেই মানুহখিনি নাথাকিলে আমাৰ নগৰখনৰ কি হয়, ব্যৱসায় বাণিজ্যখিনি নচলিব। নগৰখনৰ লগত চাৰিওফালৰ অঞ্চলটো পাৰস্পৰিক ক্ৰিয়াকৰ্মৰ দ্বাৰা সংযুক্ত। এনেধৰণে নগৰৰ লগত সংযুক্ত অঞ্চলটোৰ পৰিসীমা সহজে নিৰূপণ কৰিব পাৰি। এই অঞ্চলৰ ইয়াত তোমালোকৰ খুব ধুনীয়াকৈ চিত্ৰ আঁকি বুজোৱা আছে। এতিয়া সমধৰ্মী অঞ্চলটোৰ চিত্ৰ চাবা আৰু ক্ৰিয়াত্মক অঞ্চলটোৰ চিত্ৰ চাবা। ক্ৰিয়াত্মক অঞ্চলটোত কি কৰিছে, এখন নগৰ লৈছে আৰু কেওফালৰ অঞ্চলটোক ইয়াত খুব সুন্দৰকৈ বুজাই দিছে। এতিয়া ক্ৰিয়াত্মক অঞ্চলৰ ডেফিনিশ্যনটো কি দিছে যে নগৰ, বজাৰ আদি কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলকে ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়। চেণ্ট্ৰেল প্লেচ এটা থাকিব লাগিব, তেতিয়াহে এটা ক্ৰিয়াত্মক অঞ্চল গঢ় লৈ উঠিব। এতিয়া প্ৰতিখন নগৰে একোটা ক্ৰিয়াত্মক অঞ্চল থাকে। ক্ৰিয়াত্মক অঞ্চলটো নগৰখনৰ লগত বাট ঘাট, যাতায়াত পৰিবহণ ব্যৱস্থাৰে নিবিড়ভাৱে জড়িত হৈ থাকে। সেই ক্ৰিয়াত্মক অঞ্চলটো যিহেতু আমাক কি কৈছে, ক্ৰিয়াত্মক অঞ্চল মানে নগৰ, বজাৰ এইবিলাকক কেন্দ্ৰ কৰি কৈছে। এতিয়া সেইসমূহক কেন্দ্ৰ কৰি যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব যে নগৰখনৰ বাট পথসমূহ, যাতায়াত পৰিবহণৰ অবিহনে আমাৰ এটা ক্ৰিয়াত্মক অঞ্চল চলি থাকিব নোৱাৰে। যিহেতু এটা অঞ্চলৰ ব্যৱসায় বাণিজ্য এইসমূহ, যাতায়াত পৰিবহণ, তাৰ বেপাৰীসমূহ, এইসমূহ কিহত অহা যোৱা কৰিব, নহয় জানো? যাতায়াত নাথাকিলে কিহত অহা যোৱা কৰিব? এইবিলাকৰ লগত নিবিড়ভাৱে জড়িত বুলি কৈছে। অঞ্চলটোৰ পৰা প্ৰতিদিনে যথেষ্ট মানুহৰ আহ যাহ চলে। অঞ্চলটোৰ উৎপাদিত সামগ্ৰীবোৰ নগৰ কেন্দ্ৰলৈ আহে।
এতিয়া কি হয় তাৰ ওচৰৰ পাজৰৰ যিবিলাক সংযুক্ত অঞ্চল থাকে এখন নগৰৰ যিবিলাক সংযুক্ত অঞ্চল থাকে তাৰ মানুহখিনি নগৰলৈ আহ-যাহ কৰে আৰু সেই অঞ্চলটোৰ উৎপাদিত সামগ্ৰীসমূহ নগৰলৈ আহে সেইদৰে নগৰৰ পৰা বিভিন্ন সামগ্ৰী সেৱা বা সামগ্ৰী অঞ্চলটোলৈ যায় এতিয়া নগৰৰ পৰা বস্তু কিছুমান সেই অঞ্চলসমূহলৈ যায় এনেকৈ এটা পাৰস্পৰিক সম্পৰ্ক গঢ় লৈ উঠে এইবোৰৰ ভিত্তিতে একোটা ক্ৰিয়াত্মক অঞ্চলৰ পৰিসীমা নিৰূপণ কৰিব পাৰি এতিয়া ইয়াত উদাহৰণ হিচাপে লৈছে গুৱাহাটী এটা ডাঙৰ ক্ৰিয়াত্মক অঞ্চল গুৱাহাটী মহানগৰক কেন্দ্ৰ কৰি বহুত সৰু সৰু নগৰ বজাৰ এইবিলাক গঢ় লৈ উঠিছে তেতিয়াহ'লে আমি কি কৰোঁ উদাহৰণস্বৰূপে আমি গুৱাহাটী মহানগৰক ল'ব পাৰোঁ এইদৰে অগণন ক্ৰিয়াত্মক অঞ্চলে জালিৰ দৰে সমগ্ৰ পৃথিৱীখনকে আগুৰি আছে এই কথাটো কিয় কৈছে যে ক্ৰিয়াত্মক অঞ্চলসমূহে এখন জালিৰ দৰে কৰি আছে জালি বুলি এই কাৰণেই কৈছে যে কি হয় ক্ৰিয়াত্মক অঞ্চল মানে আমাৰ বজাৰ বা এইবিলাক ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ কথা কৈছে ব্যৱসায় প্ৰতিষ্ঠানসমূহক কেন্দ্ৰ কৰিয়ে এখন নগৰ গঢ় লৈ উঠিছে বা তাত মানুহখিনি কি হৈছে জড়িত হৈছে যিবিলাক নিবনুৱা আছিলে সেই নিবনুৱাসমূহো সেই অঞ্চলসমূহৰ মানে কি কয় উদ্যোগ হওক বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ পৰিছে তেতিয়াহ'লে এখন জালিৰ সৃষ্টি কৰিছে বুলি কৈছে এতিয়া কৈছে অঞ্চল হৈছে আঞ্চলিক ভূগোলৰ অধ্যয়নৰ ভিত্তি এতিয়া কৈছে যে আঞ্চলিক ভূগোল অধ্যয়ন কৰিবলৈ হ'লে আমি অঞ্চলৰ বিষয়ে জানিবই লাগিব একোটা অঞ্চলৰ ওপৰত আঞ্চলিক ভূগোলৰ এটা ভাল অধ্যয়ন হ'ব পাৰে কি হয় এতিয়া এটা আমি সৰু অঞ্চলৰ বিষয়ে আমি এটা ভূগোলৰ এটা ডাঙৰ অধ্যয়ন হ'ব পাৰে ধৰা তাৰ সমস্যাসমূহ তাৰ সমস্যাৰ কাৰকসমূহ এইসমূহৰ বিষয়ে আমি অধ্যয়ন কৰিব পাৰোঁ কেইবাটাও অঞ্চলৰ অধ্যয়ন একেলগে কৰিলে কোনটো অঞ্চল আগবঢ়া আৰু কোনটো অঞ্চল পিছপৰা সেইটো ওলাই পৰে এতিয়া যদি আমি কেইবাটাও অঞ্চল একেলগে অধ্যয়ন কৰোঁ ধৰা একে ধৰণৰ কাৰকসমূহৰ বিষয়ে অধ্যয়ন কৰোঁ বা একে ধৰণৰ সমস্যাসমূহৰ বিষয়ে অধ্যয়ন কৰোঁ তেতিয়া ধৰা কোনোবা এটা অঞ্চলত সেই সমস্যাসমূহ থাকিব বা কোনোবা এটা অঞ্চলত নাথাকিব বা তাৰ কাৰকসমূহ ভিন্ন হ'ব পাৰে তেতিয়াহ'লে কি হ'ব আমি গম পাম যে এটা অঞ্চলৰ সমস্যাসমূহ কিয় নাই বা আনটো অঞ্চলতনো কিয় আছে সেই বিষয়েও আমি বিতংভাৱে অধ্যয়ন কৰিব পাৰিম কোনো এটা অঞ্চল কিয় পিছ পৰি আছে তাকো আঞ্চলিক ভূগোলৰ অধ্যয়নৰ যোগেদি নিৰূপণ কৰিব পাৰি ইতিমধ্যে মই কৈছোৱে এইদৰে আঞ্চলিক ভূগোলে আঞ্চলিক উন্নয়ন পৰিকল্পনাটো সহায় কৰিব পাৰে ঠিকেই আঞ্চলিক ভূগোলে আঞ্চলিক উন্নয়নৰ পৰিকল্পনাত সহায় কৰিব পাৰে কিয়নো আমি যেতিয়া দুটা অঞ্চল বা ততোধিক অঞ্চলৰ বিষয়ে আমি অধ্যয়ন কৰোঁ তেতিয়া কি হ'ব তাৰ আমি সমস্যাসমূহৰ বিষয়ে অধ্যয়ন কৰিম সমস্যাৰ কাৰকসমূহৰ বিষয়ে অধ্যয়ন কৰিম তেতিয়া সেইসমূহ অধ্যয়ন কৰোঁতে আমি তাৰ সমস্যাসমূহৰ সমাধানৰ পথো মুকলাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে হ'লনে আমাৰ এটা অঞ্চলৰ উন্নয়ন নহয় জানো সেয়েহে অঞ্চল কি ইয়াক কিদৰে নিৰূপণ কৰিব পাৰি আঞ্চলিক উন্নয়ন কিদৰে সম্ভৱ কৰি তুলিব পাৰি এই বিষয়ে কি হ'ব আমাক আঞ্চলিক ভূগোলত বিতংভাৱে আমি পঢ়িবলৈ পাম ইমানেই বুজালোঁ তোমালোকে কেইটামান শৰ্ট কুৱেশ্যন ল'বাচোন মই আচলতে পঢ়ি থাকোঁতে তোমালোকৰ কাৰণে কেইটামান শৰ্ট কুৱেশ্যন যোগাৰ কৰিছিলোঁ এতিয়া প্ৰথম প্ৰশ্নটো লিখিবা থোৰতে ক'বলৈ গ'লে আঞ্চলিক ভূগোল মানে কি আনচাৰসমূহ কিতাপতে পাবা পঢ়ি ল'বা ধুনীয়াকৈ 2 নম্বৰতে আছে ভূগোলবিদসকলে নিৰ্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থে কি ভাগত ভাগ কৰিছে 3 নম্বৰ প্ৰশ্ন সমধৰ্মী আৰু ক্ৰিয়াত্মক অঞ্চল কাক বোলে আৰু 4 নম্বৰ ভাষিক অঞ্চল কি উদাহৰণ দিয়া আজিলৈ ইমানেই নমস্কাৰ